গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আপোনালোকক কালি হৈ যোৱা ইণ্টাৰভিউত কি প্ৰশ্ন সুধিছিলে মানে মিনিমাম 20 to 25টামান প্ৰশ্ন আপোনালোকক ক'ম বুলি ভাবিছোঁ। যিহেতু মোৰ লগৰে আমাৰ ভাইটি হয়, গাঁৱৰ ভাইটি 7জনমান মানে কালি গুৱাহাটী জালুকবাৰীত কুকমেনৰ ইণ্টাৰভিউ দিবলৈ গৈছিলে। সেয়েহে আপোনালোকে বহুতকেইজনে কমেণ্ট কৰি আছিলে যে কুকমেনৰ কি প্ৰশ্ন সুধিছিলে। সেয়েহে আপোনালোকলৈ 20টামান মানে প্ৰশ্ন কি প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নকেইটা আপোনালোকক কম, কিন্তু আপোনালোকে সেইকেইটা নিজে উত্তৰটো চাই ল'ব ক'ৰবাত। আৰু সেই প্ৰশ্নবোৰ সুধিছে তেনেকুৱা ধৰণে ভাইবা সুধিছে। আপোনালোকে প্ৰশ্নকেইটা চাই লওক আৰু ব'লক আজি আমি আমাৰ যোনটো নিজৰ মেচ আছে, মানে আমাৰ হেডকোৱাৰ্টাৰত থাকোঁ আমি, হেডকোৱাৰ্টাৰ যোনটো মেচ আছে আমি সেই মেচলৈকে যাওঁ। মানে সেই মেচত মানে কুকমেনো আছে, কুকমেনকো কি প্ৰশ্ন সুধিছিলে যোৱা বছৰ সেইজন কুকমেনজনেও ক'ব আপোনাক বোলে যোৱা বছৰ কি প্ৰশ্ন সুধিছিলে। ব'লক আজি আমি মেচৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে যোৱা বছৰত মোৰ সতীৰ্থ এয়া ধ্ৰুৱ আছে, মানে যোৱাবাৰ কুকমেনত ভৰ্তি হৈছিলে আৰু তেওঁক কি প্ৰশ্ন সুধিছিলে আজি তেওঁৰ মুখৰ পৰা আপোনালোকক জনাম। আহকচোন তেওঁক কি প্ৰশ্ন সুধিছিলে আপোনালোকে শুনি লওক। ধ্ৰুৱ গুড মৰ্ণিং। প্ৰশ্ন মানে কি তোমাৰ ধৰা মোক প্ৰথমতে সুধিছিলে যে 50জন মানুহ হ'লে চাউল কিমান লাগিব, সেইটো এটা প্ৰশ্ন। তাৰপাছত তোমাৰ ধৰা পায়স কেনেকৈ বনায়, মাংস মেৰিনেট কেনেকৈ কৰে, আৰু তোমাৰ ধৰা এতিয়া তুমি বহুতে এতিয়া ধৰা 10টা কুক মানে এটা হেডকোৱাৰ্টাৰত পালে যেনিবা হা, কিন্তু প্ৰত্যেকটো কুক মানেতো অফিচাৰ কি চেণ্ট্ৰেল মেচ চলাব নোৱাৰে। মেচততো একো নাই, দাইল ভাত ভাজি মাছ মাংস সেইটোৱে। বাকী তোমাৰ যদি ডাঙৰ অফিচাৰৰ লগত যদি বনাব মেলিবলগীয়া হয় তেতিয়া অলপ নিজে কিছুমান ডিছ জানিব লাগিব। আমাৰ এজন হাই কুকে হয়, মানে আমাৰ কামাণ্ডেণ্ট ছাৰৰ লগত কুক আছে। খালি ছাৰ ছুটীত গৈছে কাৰণে 2দিনৰ কাৰণে আমাৰ ইয়াৰ কুকমেনজন ছুটী গৈছে, তেওঁক মানে ইয়াত সহায় কৰিবলৈ আহিছে। কিন্তু থাকে আমাৰ ছাৰৰ লগত থাকে, ছাৰ মানে ছুটীত গৈছে। আৰু ধ্ৰুৱ কি সুধিছিলে আৰু বাকী তোমাৰ কফি কেনেকৈ বনায়। এতিয়া ব্লেক কফিটো বহুতে ময়ে নাজানিছিলোঁ, ব্লেক কফি যে পানী আৰু কফি দিলেই ব্লেক কফি হৈ যায়। কিন্তু এতিয়া চাকৰি পোৱাৰ পিছত সেইখিনি জানিলোঁ, ক'ল্ড কফি জানিলোঁ, হোৱাইট কফি জানিলোঁ। তোমাৰ এনেইতো চাওমিনটো আমি ঘৰত আগতে নাখাওঁ নহয়, আগতেতো আমি ফাষ্টফুডতে কিনি খাওঁ, সেইখিনিও বনাবলগীয়া হ'ল। তাৰপাছত তোমাৰ বহুত যিকোনো এই যে কিবা হেৰি বুলি কয় কাঠফুলাটো যে খোৱা কাঠফুলাটো, ইয়াত আহিহে মই প্ৰথম বনাইছোঁ। তাৰপৰা আৰু অফিচাৰ খানাবোৰ বেলেগ তোমাৰ এইবোৰ দাল মাখানি থাকিব, তাৰপৰা কাৰী পকৰা বনাবলগীয়া হয়, তেনেকুৱা আৰু অফিচাৰৰ লগত থাকিলে তোমালোকে বহুত যি বনাব জানিব লাগিব। 24 ঘণ্টা যিকোনো টাইমত যেতিয়াই মাতিব তেতিয়াই বনাই দিব লাগিব। ৰাতি 12টা বজাতো নেমু পানী বিচাৰে, তেতিয়া বনাই দিব লাগিব। এইটো বেয়া পাই লাভ নাই, নিজৰ ডিউটি। কাৰণ যদি ভাত চব্জিকেইটা বনোৱাটো এটা যদি নিজৰ চাকৰি তেতিয়া কৰি থাকিব পাৰি আৰু একো নাই। চাকৰি বেয়া চাকৰি নহয়, আমি এতিয়া 3 বছৰ হ'ব এতিয়া কৰিয়ে আছোঁ চাকৰি। আৰু আজি আমাৰ মেচত কি হ'ব আজি বেলেগ একো নাই। আজি ফুলকবি আলু ভাজি, দালি ভাত, আৰু এইফালে ভাত বনাই আছে। এয়া আমাৰ মানৱ আছে লগত। মানৱ এওঁ কুকমেন নহয়, কুকমেনজন ছুটি গৈছে কাৰণে তেওঁ সহায় কৰিবলৈ আহিছে। আৰু এইফালে এয়াও আমাৰ অফিচৰ এইজন কুকমেনে হয়, মানে এওঁ অফিচাৰৰ লগত থাকে, আমাৰ কামাণ্ডেণ্ট ছাৰৰ লগত থাকে। এওঁ কিন্তু মানে ছাৰো ছুটি গৈছে আৰু এই আমাৰ ইয়াৰ কুকমেনজনো ছুটি গৈছে কাৰণে এওঁ আমাৰ ধ্ৰুৱক হেল্প কৰিবলৈ আহিছে। আৰু ময়ো সেই বাবা পোষ্টতে ভৰ্তি, জানেই আমি একেটা ট্ৰেডৰে মানুহ। সেয়েহে যোৱা বছৰ মানে কি প্ৰশ্ন সুধিছিলে মানে আমি তাৰে 2টামান প্ৰশ্ন তোমালোকক ক'লোঁ। আৰু আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মানে তোমালোকক সেইটো এটা জনাব বিচাৰিছোঁ। মানে একো নাই, ফ'ৰ্থ গ্ৰেডৰ চাকৰি বুলি মন ভাঙিলে বা ফ'ৰ্থ গ্ৰেডৰ চাকৰিহে নি ইণ্টাৰভিউ দিওঁহে নি, কিন্তু এইটো চাকৰি দিবলৈও বহুত মানুহে বহুত কষ্ট কৰি আছে। হয় নকলে হ'ল বাহিৰত 4th গ্ৰেডত কৈছিলে, গৃহত কৈছোঁ থাকিলে হ'ল। আৰু কি হয়, তুমি 4th গ্ৰেডত হ'লেও মানে তুমি 3rd গ্ৰেড চবতে এপ্লাই কৰিব পাৰা। মই এতিয়া ইণ্টাৰভিউ দি থৈছোঁ, এওঁ দি থৈছে। যদি কপাল ফুলে গুচি যাব। আমাৰ লগৰে সতীৰ্থ আমাৰ এজনে ONGCত পালে আৰু এজনে অইলত পালে নেকি, আৰু ITBPত এজনে মোৰ সতীৰ্থ মানে আমাৰ বাৰবাৰৰ মাধুৰ্য গগৈ বুলি কয়, তেওঁ মোৰ লগৰ আছিলে। তেওঁ বাৰবাৰত পালে, ITBPত গ'ল। এতিয়া তেওঁ পৰহি দিনাখন তেওঁ POP পাছ কৰিছে। ধন্যবাদ আৰু নমস্কাৰ। আৰু যোৱাকালি সুধি যোৱা প্ৰশ্ন কেইটামান মোৰ ভাইটিহঁত গৈছিলে, মানে সিহঁতৰ জালুকবাৰীত কালি কুকমেনৰ ইণ্টাৰভিউ আছিলে। আৰু সিহঁতৰ পৰা মই জানিবলৈ পাইছোঁ যে কালি কি প্ৰশ্ন সুধিছিলে। আৰু মই আপোনালোকক ক'বলৈ আহিছোঁ যে কালি কি প্ৰশ্ন সুধিছিলে। মই প্ৰশ্নকেইটা ক'ম, আপোনালোকে উত্তৰটো হওক বা আনচাৰটো আপোনালোকে নিজে কালেক্ট কৰি ল'ব। ইউটিউবত হ'লেও পাব বা মানে বেলেগ ক'ৰবাত PDF CDFত পালে
তোমালোকে চাই ল'বা। আৰু কালি প্ৰশ্ন এতিয়া মই 8জনমান বন্ধুৰ পৰা কালেক্ট কৰিছিলোঁ। যিহেতু এতিয়া মানে চবকে 5টা-4টা প্ৰশ্ন সুধিব, কিন্তু মই মোটামুটি 25-26টামান প্ৰশ্ন তোমালোকক এই ভিডিঅ'ত ক'ম। আৰু কালি প্ৰথম প্ৰশ্নটো হৈছিলে যে মাছৰ টেঙা জোল কেনেকৈ বনায়, আৰু মাছৰ টেঙা জোল কেনেকৈ বনায় সেইটো সুধিছিলে। তাৰপাছত আছিলে চিলি ফিছ কেনেকৈ বনায় সুধিছিলে। তাৰপাছত 10জন মানুহৰ কাৰণে কিমান চাউল লাগিব সুধিছিলে। তাৰপাছত পানী টেঙা কেনেকৈ বনাই হৈছিলে, যিটো আমাৰ খাৰলি বুলি কয়। তাৰপাছত 1 কেজি মাংস মেৰিনেটেড কেনেকৈ কৰে সুধিছিলে। তাৰপাছত পায়স বনাবলৈ কি কি সামগ্ৰী লাগে সুধিছিলে। তাৰপাছত 5জন মানুহৰ কাৰণে কেজি চাউল লাগে সুধিছিলে। আৰু দুটামান মানে জিকে প্ৰশ্ন সুধিছিলে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম সুধিছিলে, আৰু আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা সুধিছিলে, আৰু অসমৰ 2খন নদীৰ নাম সুধিছিলে, মানে অসমৰ 2খন ডাঙৰ নদীৰ নাম সুধিছিলে। তাৰপিছত 10জন মানুহৰ কাৰণে চাউল, দাইল, ভাত কিমান পৰিমাণে দিবা, পানী কিমান পৰিমাণে দিবা সেইটো প্ৰশ্ন সুধিছিলে। আৰু 1 কেজি মাংসত কিমান তেল লাগিব সেইটো প্ৰশ্ন সুধিছিলে। আৰু 5 কেজি চাউলে কিমানজন মানুহে ভাত খাব পাৰিব সেইটো সুধিছিলে। আৰু সেইকেইটাই তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে। আৰু তোমালোকৰ ফালৰ পৰাও চাই যাবা। আৰু আমাৰ এয়া হৈছে আমাৰ এইটো কামাণ্ডো মেচ হয়। আমি গোটেইকেইজন কামাণ্ডো বেটেলিয়ানতে কৰ্মৰত হৈ আছোঁ বৰ্তমান। আমাৰ এজন কুকমেনো আছে, এজন আমাৰ মেচ কামাণ্ডাৰ আছে এজন, আৰু এজন এয়াও আমাৰ বেলেগ এটা ট্ৰেডৰ এজন আছে। আমি গোটেইকেইটা কামাণ্ডো বেটেলিয়ানত যোৱা বছৰ 4th গ্ৰেডৰ যোনটো ভৰ্তি হৈছিলে, আমি আটাইকেইজন কামাণ্ডো বেটেলিয়ানত ভৰ্তি হৈছিলোঁ। আৰু এয়া ধ্ৰুৱ আমাৰ এইটো অংকুৰ, আৰু আমাৰ অংকুৰে মেচ কামাণ্ডাৰ হয়। এইজন আমাৰ মানৱ। আমি সকলোৱে এনেকৈ মিলিজুলি আৰু ভাত বনাব লাগে। আৰু তুমি যেতিয়া হেডকোৱাৰ্টাৰত থাকিবা, হেডকোৱাৰ্টাৰত থাকিলে মানে তুমি নিজৰ ট্ৰেডৰ মানুহে বোলে অকল কুকমেনহে ভাত বনাব লাগিব এনেকুৱা নহয়। কুকমেনজন ছুটীত গ'লে এতিয়া ময়ো হেল্প কৰিবলৈ আহোঁ, ধ্ৰুৱও আহে, মানে চবেই হেল্প কৰিবলৈ আহিব লাগিব। এতিয়া আমি যোৱা বছৰ সেই কামাণ্ডো বেটেলিয়ানত ভৰ্তি হৈছিলোঁ, আৰু আমি সেইটো কাৰণে আজি মই এই মেচৰ পৰাই মানে মেচত কি কি কাম কৰা হয় তাৰে ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। আৰু এয়া আমাৰ কুকমেনো আছে, এয়া মই বাৰ, এইফালে আমাৰ মেচ কামাণ্ডাৰ আছে, এইফালে মানৱ হেল্পাৰ আছে। এনেকৈ আমি গোটেইকেইজন আমি চবেই মিলি পেলানি আমি এনেকৈ কাম কৰি থাকোঁ। আৰু মানে কি ইয়াত মানে কুকমেনত ভৰ্তি হ'লোঁ বোলে অকল কুকমেনৰহে কাম কৰিব লাগিব এনেকুৱা নহয়। যেতিয়া হেডকোৱাৰ্টাৰত থাকিবা, হেডকোৱাৰ্টাৰত থাকিলে মানে এতিয়া মই বাৰেও মানে আমি কুকমেনত হেল্প কৰিব লাগিব, আৰু ৱাটাৰ কেৰিয়াৰেও কুকমেনক হেল্প কৰিব লাগিব। আৰু ৱাটাৰ কেৰিয়াৰ আৰু কুকমেন এই দুইটা একেটা পোষ্ট বুলি ভাবি লোৱা। তুমি কোনোবা প্লাটনত থাকিলে এজন কুকমেন আৰু এজন ৱাটাৰ কেৰিয়াৰে দিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে কিবা প্ৰশ্ন যদি সুধিবলৈ থাকে আপোনালোকে মোক কমেণ্ট কৰিব, আৰু মই নেক্সট ভিডিঅ'ত বনাই আপোনালোকক দি আছোঁ।